ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ ৭ নম্বৰ পাঠ তপনৰ কথা নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে পাঠটি ভালদৰে আগতীয়াকৈ পঢ়ি লৈছা। এই পাঠটিৰ তপনৰ কথা নামৰ পাঠটিৰ লেখক হৈছে অৰ্থাৎ এইটো হৈছে এটা গল্প। এই গল্পটোৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেনেহ'লে আহক কিছু কথা ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আমি জানি লওঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল 1932 চনত। তেওঁ এগৰাকী গল্পকাৰ আছিল, নাট্যকাৰ আছিল আৰু ঔপন্যাসিক, আৰু তেওঁ বোলছবিও পৰিচালনা কৰিছিল। তেওঁ জন্ম হৈছিল নগাঁৱত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। মৰমৰ দেউতা, শান্তশিষ্ট, হৃষ্টপুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি তেখেতৰ উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ, আৰু সেয়েহে তেওঁক আমি এজন শিশু সাহিত্যিক বুলিও কওঁ। তেওঁ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ সম্পাদক আছিল। তোমালোকে প্ৰান্তিক আৰু সঁফুৰাৰ নাম নিশ্চয়কৈ শুনিছা। 1976 চন খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰ লগতে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। তেওঁ 8খন অসমীয়া বোলছবি পৰিচালনা কৰিছিল। ইয়াৰে 7খন বোলছবিৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল। গতিকে আমি তেওঁৰ পৰিচয়ৰ পৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে কিছু কথা জানিলোঁ। ইয়াৰে প্ৰশ্ন উত্তৰসমূহলৈ আহোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নত কৈছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তপনৰ মাহীয়েক, তপনৰ মাহীয়েকৰ পুতেক, তপনৰ মাক নে যোচেফ ছাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তপনৰ মাহীয়েক। 2 নম্বৰ প্ৰশ্নত কৈছে যে 2 নম্বৰ প্ৰশ্ন, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে নে মনে বিচৰা বস্তুটো পাবৰ বাবে, ঋতুৰাজক মূৰ্খ সজাবৰ বাবে নে মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিশ্চয়কৈ মনে বিচৰা বস্তুটো পাবৰ বাবে। তোমালোকে তোমালোকৰ উত্তৰ কৰোঁতে বৃত্তবিলাক পূৰ কৰি যাবা। 2 নম্বৰ প্ৰশ্নত কৈছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰে উত্তৰটো হ'ব উত্তৰ, তপন ঋতুৰাজতকৈ অধিক বুদ্ধিয়ক। ভদ্ৰ আচৰণ কৰিও মনে বিচৰা বস্তুটো পাব পাৰি। সেয়েহে ডাঙৰ কেকৰ টুকুৰাটো পাবলৈ সি ঋতুৰাজৰ আগত ভদ্ৰ মানুহৰ প্ৰশংসাটো উত্থাপন কৰি তপনৰ মনে বিচৰা বস্তুটো সি পাইছিল। ইয়াৰে 3 নম্বৰ প্ৰশ্নত আছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘটুকুৰাৰ পৰা বাছি উলিয়াই লিখা। অৰ্থাৎ তোমালোকক যিটো প্ৰশ্ন দিয়া হৈছে এটা মেঘৰ আকৃতিৰ ভিতৰত কিছুমান উত্তৰ দিয়াই আছে। তলত কিছুমান শব্দ দিয়া হৈছে, সেইবোৰৰ অৰ্থসমূহ বিচাৰি উলিয়াব লাগে। ইয়াতে মেজ মানে হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীৰা সদৃশ আচবাব। ফিছা হৈছে মাছৰ পিছ অংশ। ঢাকোন হৈছে সাঁফৰ। ভদ্ৰ ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহোঁ। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? উত্তৰ, তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। খ, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল? তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ আছিল।
গ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল উত্তৰ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল ঘ ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু উত্তৰ ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু গ তপনৰ কথা পাঠিৰ লেখক কোন উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 5 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয় উত্তৰ তপন আৰু ঋতুৰাজৰ মাজত মোৰ ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল ইয়াৰ কাৰণ হ'ল তপনে যেতিয়া ভদ্ৰ মানুহৰ আচৰণৰ বিষয়ে কৈছিল তেতিয়া সেই কথা অনুসৰি ঋতুৰাজেও ভদ্ৰ আচৰণ কৰিবলৈ চেষ্টা কৰিছিল ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা কৈ দিওঁ এই 5 নম্বৰ প্ৰশ্নত যিবিলাক প্ৰশ্ন দিয়া হৈছে সেইবিলাক তোমালোকৰ নিজৰ কোনটো বেছি ভাল লাগিল বা কোনটো সঠিক হয়নে নহয় সেইটো উদ্দেশ্যেৰেহে ইয়াত প্ৰশ্নসমূহ দিয়া হৈছে তোমালোকে এনেকুৱা ধৰণে উত্তৰটো নিলিখি তোমালোকৰ নিজৰ নিচিনাকৈও লিখিব পাৰা উদাহৰণস্বৰূপে ইয়াতে ঋতুৰাজৰ চৰিত্ৰটো মই বেছি ভাল লাগিল বুলি কৈছোঁ কিন্তু তোমালোকৰ যদি তপনৰ চৰিত্ৰটো বেছি ভাল লাগিছে তেতিয়াহ'লেকে সেইটোও লিখিব পাৰা ইয়াতে শুদ্ধ বা অশুদ্ধ বুলি তেনেকুৱা কোনো উত্তৰ আচলতে নাই খ নম্বৰ প্ৰশ্ন তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় উত্তৰ তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ যি 2টা উদাহৰণ দিছিল সেই 2টাৰ লগত মই একমত কাৰণ উদাহৰণ 2টাৰ কথোপকথনখিনিত এক বুজাবুজি আৰু গ নম্বৰ প্ৰশ্ন তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া উত্তৰ তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে ইয়াৰে সপক্ষে থকা যুক্তি হ'ব তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে কাৰণ ভাল লগা বস্তুটো সকলোৱে পাব বিচাৰে আৰু তপনে ঋতুৰাজৰ মনত বেজাৰ দি বস্তুটো লোৱা নাই ইয়াৰ বিপক্ষে থকা যুক্তিটো হ'ব যে তপনে ডাঙৰ কেকৰ টুকুৰা খাই ভাল কৰা নাই কাৰণ যি 2টা উদাহৰণেৰে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ আভাস দিছিল সেই উদাহৰণ 2টাৰ অপপ্ৰয়োগহে হোৱা দেখা গৈছে ইয়াত এনেকুৱা লাগিছে যে তপনে বুদ্ধি পাঙি ডাঙৰ কেক টুকুৰা খালে ঘ নম্বৰ প্ৰশ্ন ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব ঋতুৰাজে যদি সৰু কেকৰ টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেতিয়া তপনে ভদ্ৰ আচৰণেৰে ক'লে হয় হ'ব দিয়া ময়েই খাম সৰু টুকুৰাটো আৰু যিহেতু তুমি আলহী তুমি ডাঙৰ টুকুৰাই খোৱা বুলি কৈ তাক ডাঙৰ কেকৰ টুকুৰাটো আগবঢ়াই দিলে হয় 6 নম্বৰ প্ৰশ্ন কোনে কাক আৰু কিয় কৈছিল লিখা ক নম্বৰ প্ৰশ্ন ইয়াত 2 টুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি তপনৰ মাকে তপনক এইষাৰ কথা কৈছিল কাৰণ সেইদিনা তপনৰ মাক আবেলি ফুৰিবলৈ গৈছিল খ নম্বৰত আছে তই সঁচাকৈয়ে ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পায় এইদৰে তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে ভদ্ৰতাৰ পৰিচয় দি কেকখিনি তপনক খাবলৈ দিছিল 7 নম্বৰ প্ৰশ্ন ঋতুৰাজ ঘৰলৈ আহিলে কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা ইয়াতে ভাল লগাৰ কাৰণ হৈছে কথা পাতিবলৈ ফুৰিবলৈ আৰু কেৰম আৰু লুডু খেলিবলৈ তপনৰ ভাল লাগে যেতিয়া ঋতুৰাজ তেওঁলোকৰ ঘৰলৈ আহে
আৰু বেয়া লগাৰ কাৰণ হৈছে যে মাকে গাখীৰ কম হ'লে তপনক খাব নিদিয়াৰ বাবে আৰু ফিছাৰ কাইটিয়া মাছ খাব লগা হোৱাৰ বাবে তপনৰ ঋতুৰাজ ঘৰলৈ আহিলে বেয়া লাগে। ভাষা অধ্যয়ন 8 নম্বৰ ক অংকৰ শব্দবোৰৰ লগত খ অংকৰ শব্দবোৰ খ অংকৰ নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ আস্থানি মিলোৱা। অৰ্থাৎ যিকেইটা শব্দ দিয়া আছে তাৰ লগত একোটা নিৰ্দিষ্টবাচক প্ৰত্যয় দিয়া আছে, কোনটো কাৰ লগত বহিব সেইটো লিখিব দিছে। ইয়াতে মানুহ হ'ব মানুহজন, পাত হ'ব পাতখিলা, ছোৱালী জনী, বেঞ্চ খন, পেঞ্চিল ডাল, কেক টুকুৰা, ঘৰ টো। এই টুকুৰা, ডাল, খন, জনী, টো, জনখিলা এইবিলাক হৈছে নিৰ্দিষ্টবাচক প্ৰত্যয়। আগৰ পাঠত তোমালোকে নিশ্চয়কৈ এই প্ৰত্যয়বোৰ পাইছা। এই প্ৰত্যয়বোৰ তোমালোকে ভালদৰে শিকি ল'বা। ইয়াতে এতিয়া চোৱা যে ইয়াতে দিয়া আছে যে তপনে কেক টুকুৰা খালে। এই বাক্যটোত তপন শব্দত এ যোগ হৈ তপনে পদটো গঠন হৈছে। এই চিনটো যোগ হোৱা বাবে তপন শব্দটোৰ ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন হৈছে। বাক্যৰ এটা পদৰ লগত আন এটা পদৰ সংগতি স্থাপনকে বিভক্তি বোলে। ইয়াতে কি কৈছে চোৱা, তপনৰ লগত কি যোগ হৈছে, এ যোগ হৈছে। তপনৰ লগত এ যোগ হোৱাৰ লগে লগে কি হৈছে, তপন শব্দটোৰ লগত ক্ৰিয়াৰ লগত সম্বন্ধ হৈছে। অৰ্থাৎ তপনে কিবা এটা যে কৰিব বা কিবা এটা কাম কৰিব তেনেকুৱা এটা ক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এনেকে বাক্যৰ এটা পদৰ লগত আন এটা পদৰ সংগতি স্থাপনকে বিভক্তি বুলি কোৱা হয়। নাম বুজোৱা শব্দ বা প্ৰতিপাদিকৰ লগত যুক্ত হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। ই 7 প্ৰকাৰৰ। সেই বিভক্তিবোৰ চিনৰ সৈতে তলৰ তালিকাখনত দিয়া হ'ল। এই যিটো বিভক্তি আছে সেই বিভক্তিসমূহ হৈছে 7 প্ৰকাৰৰ শব্দ বিভক্তি। বিভক্তিসমূহ তলত দিয়া হৈছে। এয়া প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। ইয়াতে প্ৰথমা বিভক্তি হৈছে এ, দ্বিতীয় বিভক্তি হৈছে ক, তৃতীয় বিভক্তি হৈছে ৰে, চতুৰ্থী বিভক্তি লৈ, পঞ্চমী বিভক্তি ৰ পৰা, ষষ্ঠী বিভক্তি ৰ, সপ্তমী বিভক্তি ত। এই প্ৰথমা বিভক্তিৰ পৰা সপ্তমী বিভক্তিলৈ এৰ পৰা তলৈকে এইকেইটা তোমালোকে মুখস্থ কৰিব লাগিব। যে প্ৰথমা বিভক্তিত কি হয়, এ হয়। দ্বিতীয় বিভক্তি ক, ৰেটো হ'ব তৃতীয় বিভক্তি, লৈটো হ'ব চতুৰ্থী, ৰ পৰা পঞ্চমী, ৰটো হ'ব ষষ্ঠী আৰু তটো হ'ব সপ্তমী বিভক্তি। ইয়াত উদাহৰণস্বৰূপে দিয়া আছে, তপনে ঋতুক কথাটো ক'লে। ইয়াৰে মূল শব্দ কিটো আমি গম পাইছোৱে, তপন। আৰু দ্বিতীয় বিভক্তিত কি কৈছে, তপনৰ মাকে ঋতুক বেছি মৰম কৰে। এতিয়া যদি ইয়াতে ঋতুক এই শব্দৰ তলত আণ্ডাৰলাইন কৰি নিদিলে হয় তেতিয়া আমি কেনেকৈ বুজিলো হয় এইটো দ্বিতীয় বিভক্তি আছে বুলি। কাৰণ ইয়াতে কি থাকিব, ঋতুক, কাৰণ দ্বিতীয় বিভক্তিত কি আছে, ক আছে। তেতিয়া আমি বুজিলো হয় এইটো শব্দ হৈছে দ্বিতীয় বিভক্তিৰ শব্দ। তৃতীয় বিভক্তিত কি আছে, ৰে। সিহঁতে খিৰিকীৰে বাহিৰলৈ চালে। ইয়াতে মূল শব্দ হৈছে খিৰিকী আৰু ইয়াতে যিটো বিভক্তি বহিছে সেইটো কি বিভক্তি বহিছে, তৃতীয় বিভক্তি ৰে বহিছে। চতুৰ্থী বিভক্তি আছে কি, লৈ। ইয়াত উদাহৰণ হৈছে ঋতুৰাজ ধুবুৰীলৈ গৈছিল। লৈ হৈছে ইয়াৰে চতুৰ্থী বিভক্তি। পঞ্চমী বিভক্তি, তপনহঁতে মেজৰ পৰা বস্তুটো ল'লে। ইয়াতে মেজৰ পৰা, ৰ পৰাটো হৈছে পঞ্চমী বিভক্তি। ষষ্ঠী, সিহঁতৰ ঘৰত কোন কোন আছে। ইয়াতে মূল শব্দ হৈছে সিহঁত আৰু ৰ হৈছে ষষ্ঠী বিভক্তি, সিহঁতৰ লগত কি হৈছে, ৰ যোগ হৈছে। সপ্তমী বিভক্তিত আছে ত। ইয়াতে উদাহৰণ আছে পথাৰত গৰুবোৰ চৰি আছে।
ইয়াতে ত হৈছে সপ্তমী বিভক্তি আৰু পথাৰ হৈছে মূল শব্দ। নিশ্চয়কৈ তোমালোকে বুজি পাইছা এই বিভক্তি প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী কোনটোত কি হ'ব তোমালোকে মুখস্থ কৰি ল'বা। 9 নম্বৰ প্ৰশ্নত আছে তলত দিয়া বাক্যকেইটাৰ আস্তানা পদবোৰত কি বিভক্তিৰ চিন ব্যৱহাৰ হৈছে লিখা। ক নম্বৰত আছে বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। ইয়াতে কি আছে বিমানে, আণ্ডাৰলাইন ক'ত কৰা আছে বিমানে, যেনে তপনত আছিল তপনে, ইয়াতে বিমানত আছিল বিমান ইয়াতে হ'ব উত্তৰটো প্ৰথমা বিভক্তি। খেলপথাৰত সিহঁতে, ইয়াতে দুটাত আণ্ডাৰলাইন কৰি দিয়া আছে। খেলপথাৰত ত আছে, ত কোনটো সপ্তমী বিভক্তিত, আৰু সিহঁতে এইটো হ'ব প্ৰথমা বিভক্তি। গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। ইয়াতে সময়ত হৈছে সপ্তমী বিভক্তি আৰু ঘৰলৈ হৈছে চতুৰ্থী বিভক্তি, সপ্তমী আৰু চতুৰ্থী বিভক্তি। নিশ্চয়কৈ তোমালোকে এইখিনি বুজি পাইছা। ইয়াত জ্ঞান সম্প্ৰসাৰণৰ 10 নম্বৰ প্ৰশ্নটো আছে তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। ইয়াতে সুধিছে যে তোমাৰ ঘৰলৈ যেতিয়া আলহী আহে বা তোমাৰ লগ বন্ধু আহে তেতিয়া তুমি ঘৰৰ মানুহক কেনেদৰে সহায় কৰা। ইয়াৰে উত্তৰটো এনেকুৱা ধৰণৰ হ'ব যে ঘৰলৈ যিহেতু বন্ধু বা আত্মীয় আহিলে ঘৰৰ সকলোৰে কাম বন বাঢ়ি যায়, সেয়ে মই সৰু সুৰা কামত হ'লেও সহায় কৰি দিওঁ। যেনে মায়ে চাহ দিলে মই পানী গিলাচ লৈ আনো, চকী মেজ পৰিপাটি কৰাত সহায় কৰি দিওঁ, বন্ধু বা আলহীক ক'ত কি বস্তু আছে দেখুৱাই দিওঁ, বিচনাখন পৰিপাটি কৰি সজাই দিওঁ, বন্ধু বা আলহীক ভাত দিলে সৰু সুৰা বস্তুবোৰ খোৱা টেবুলত আনি দিওঁ। ইয়াৰ উপৰিও মই পঢ়া বাহিৰা কিতাপ, মই অঁকা ছবি আদিৰ লগত বন্ধু বা আলহীক দেখুৱাই ভাৱৰ আদান প্ৰদান কৰোঁ। ইয়াৰ বাহিৰেও যদি আৰু আন কিছুমান তুমি কাম কৰা তেতিয়াহ'লে ইয়াত সংলগ্ন কৰি দিবা। 11 নম্বৰ প্ৰশ্নটোত চোৱা তপনৰ কথা গল্পটোৰ মূল কথাখিনি তলত দিয়া লিখনি শৈলীত পঢ়োৱা আহা। ইয়াত তপনৰ কথা যিটো গল্প আছে সেই গোটেইখিনি এটা লিখনি শৈলীত সৃষ্টি কৰা হৈছে। এইটো চোৱা তপনৰ কথা, চৰিত্ৰ হৈছে কোন তপন, ঋতুৰাজ আৰু তপনৰ মাক। পটভূমি মানে কিহৰ আধাৰত লিখা হৈছে তপনৰ কথা গল্পটি, সেইটোক পটভূমি বুলি কোৱা হয়। তপনৰ মাহীয়েকৰ ল'ৰা ঋতুৰাজ কেইদিনমানৰ বাবে তপনহঁতৰ ঘৰলৈ ফুৰিব আহিছে। মূল সমস্যা তপনৰ মাকে ঋতুৰাজ অহা কেইদিন ঋতুৰাজক বেছিকৈ মৰম কৰে আৰু ভালৰো ভাল বস্তুবোৰ তপনক নিদি ঋতুৰাজক দিয়ে। সমস্যাৰ সমাধান তপনে বুদ্ধিৰে ডাঙৰ কেকৰ টুকুৰাটো খাবলৈ সক্ষম হ'লে। তেনেকুৱা ধৰণৰ আৰু এটা গল্প তোমালোকৰ ইয়াতে দিয়া হৈছে সেইটো গল্পটি পঢ়িও এনেকুৱা ধৰণৰ এটা লিখন শৈলী প্ৰস্তুত কৰি উলিয়াব লাগে। গল্পটি হৈছে যে নবীন, ৰবীন আৰু গোবিন ভাই ককাই। এদিন সিহঁতক মাহীয়েকে ক'লে তহঁতে আজি ভালকৈ পঢ়িছ নহয়, সেইকাৰণে এয়া ল 4টা চকলেট দিছোঁ। ভালকৈ পঢ়িলে কাইলৈ 5টা দিম আৰু পৰহিলৈ 6টা দিম। নবীন মহাদুষ্ট। মাহীয়েক আঁতৰি যোৱাৰ পাছত সি ৰবীন আৰু গোবিনক ক'লে আমি হ'লো 3টা, চকলেট হ'ল 4টা, কেনেকৈ ভগাম? ঠিক আছে, এটা ৰবীনে খাই পেলা, বাকী 3টা গাইপতি এটাকৈ খাম। ৰবীনে ভালে পালে। পাছদিনা মাহীয়েকে সিহঁতক 5টা চকলেট দিলে। নবীনে 5টা চকলেট ভগাবলৈ ক'লে 2টা গোবিনে খাই পেলা, বাকী 3টা গাইপতি এটাকৈ খাম। গোবিনে ভালে পালে। পাছদিনা মাহীয়েকে 6টা চকলেট দিওঁতে গোবিনে পোকে খোৱা দাঁতকেইটা উলিয়াই হাঁহি হাঁহি ক'লে আজি ভগাবলৈ দিগদাৰি নাই নহয়, গাইপতি 2টাকৈ পৰিব। নবীনে মুখখন বিকটাই ক'লে ইহ ধেমালি পাইছ, কালি আৰু পৰহি কেনেকৈ ভগাইছিলোঁ। এই বুলি সি 3টা জেপত ভৰালে আৰু বাকী 3টা গাইপতি এটাকৈ
ভগাই দিলে অৰ্থাৎ এইটো সি বুদ্ধি ভাঙি পেলাই সি যাতে 3টা চকলেট পাব পাৰে তেনেকুৱাকৈ চকলেট কেইটা প্ৰথম দিনাখনৰ পৰাই ভগাই আছিল তপনৰ কথাৰ নিচিনাৰ ইয়াৰো ক্ৰিয়াকলাপটোৰ এটা আমি ইয়াতে গল্পৰ নাম দিব লাগিব গল্পৰ নাম হ'ব বুদ্ধিয়ক নবীন চৰিত্ৰ মাহীয়েক নবীন ৰবীন আৰু বুবিন পটভূমি হৈছে নবীনহঁতৰ মাহীয়েকে সিহঁতে ভালকৈ পঢ়িলে চকলেট দিয়াৰ কথা মূল সমস্যা চকলেট ভগোৱা সমস্যাৰ সমাধান নবীনে কাৰো একো আপত্তি নোহোৱাকৈ বুদ্ধিৰে সমস্যাটো সমাধান কৰিলে ইয়াতে তোমালোকৰ প্ৰকল্পৰ ওপৰত দিয়া আছে দুটা প্ৰশ্ন যে যিকোনো এজন গল্পকাৰৰ গল্প সংগ্ৰহ কৰি পঢ়া তাৰে যিকোনো এটা গল্পৰ পৰা কি শিকিলা লিখা তোমালোকৰ নিশ্চয় গল্প সংগ্ৰহ ঘৰত আছে ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ কিতাপ তোমালোকৰ নিশ্চয় আছে তাৰে ধৰা যিকোনো এটা গল্প তুমি পঢ়িবা আৰু সেই গল্পটি পঢ়ি পেলাই কি শিকিলা সেইটো এটা প্ৰকল্পৰ আধাৰত লিখিবা 15 নম্বৰ প্ৰশ্নত আছে পাঠৰ লগত সংযোজিত কিউআৰ কোড স্কেন কৰি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ আটাইকেইটা কাণ্ডৰ ভিডিঅ' সহপাঠীৰ সৈতে একেলগে চোৱা তোমালোকৰ অনুভৱ সহপাঠীৰ লগত আলোচনা কৰা অৰ্থাৎ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ আটাইকেইটা ভিডিঅ' তোমালোকক সকলোকে একেলগে চাব দিছে যিটো কিউআৰ কোড আছে সেইটো স্কেন কৰি ল'ব লাগে ইয়াৰে কিউআৰ কোডটো হৈছে এইটো হৈছে ইয়াৰে কিউআৰ কোড এই কিউআৰ কোডটো স্কেন কৰি চাব পাৰিবা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই তপনৰ কথা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা পাঠটি পঢ়ি যদি অলপ উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টি লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ